ইয়াৰ পৰা প্ৰায় আপুনি 1 কিলোমিটাৰমান যদি ভিতৰত যাওঁ পাই যাম আৰু ইয়াতে একদম জিৰ' নেটৱৰ্ক মানে অলপো নেটৱৰ্ক নাই আৰু আপোনালোকেতো কৈছে মানে কি ভাই ব্লগ চগ বনাব বাদ দিলি নেকি আচলতে মানে কি সেইটো কাৰণে আজি 1 মাহ পিছত এনেকুৱা ব্লগ বনাব ওলাই আহিছোঁ মানে 1 মাহ ব্লগ দিয়াই নাই ইয়াৰ বহুকেইটা কাৰণ আছে বাৰু তো মেইন কাৰণটো এইটোৱে যে মোৰো পৰীক্ষা চলিছিল মানে 2nd ছেমিষ্টাৰৰ ফাইনেল পৰীক্ষা চলিছিল আৰু এতিয়া যদি মই ধৰক ব্লগবিলাক আজি অকণমান চেলেঞ্জিং ব্লগ বনাব চেষ্টা কৰোঁ তো ব্লগ বনাব লাগিলে কি হ'ল গুৱাহাটী যাবলত পৰি যায় তো গুৱাহাটী যাব লাগিলে আকৌ এই পঢ়া চঢ়া গন্ধি ওলাই যায় তো সেইটো কাৰণে মানে কি ব্লগ এনেকৈ বনোৱা হোৱা নাছিল এই মাহটো টোটেলি আপোনালোকে মোৰ যদি চেনেলত চাই পুৰা একদম মানে টাইম টু টাইম প্ৰেংক কল দি আছোঁ কাৰণ প্ৰেংক কলটো মানে ঘৰৰ ওচৰতে বনাব পাৰি মানে কেছটো বুজি পাইছে নে পঢ়াটো চলি থাকে ভিডিঅ' বনাই থাকিব পাৰি কিন্তু ব্লগ বনাব লাগিলে বহুত মানে ভাবিব লাগে বা টপিক ভাবি আকৌ ঠাই যাব লাগে তো সেইটো কাৰণে ব্লগ বনোৱা হোৱা নাছিল তো সেইটো কাৰণে মানে কি মাথাটো অকণমান ছাৰ্ভিচিং কৰিম বুলি আমি গোটেইকেইজন ওলাই আহিছোঁ সেইটো বহুত দিনৰ মূৰত আমাৰ কৌশিক ভাই এফালে আমাৰ অভি ভাই এফালে আমাৰ কংকন ভাই যে গা ধুবি না ধুবা লাগব গা ধুৱাই আনে ঘৰত এই মাই তই ধুবি না একদম আজি একদম মানে নগ্ন হৈ গা ধুব লাগিব ই অলপ বেছিয়ে কৈ দিলে কিন্তু মানে কি আজি গোটেই কাহানীটো হ'ব আমাৰ গা ধোৱাৰ লাগি নে কি ভাই এই গা ধোৱা মানে প্ৰায় 1 মাহৰ পৰা চলি আছে মানে 1 মাহ গা নোধোৱাকে থকা নাই গা মানে ধুই আছো ঘৰত কিন্তু আজি অকণমান বেলেগ টাইপত গা ধুম ৱাটাৰ এফালে চাওঁ ৱাটাৰফলটো ক'ত আছে ৱাটাৰফলটো মানে পাহাৰৰ মাজেদি এনেকে বৈ যাই আছে মান্দাকাটা মান্দাকাটা তো এতিয়া মানে আমি কি কৰিম বুলি ভাবিছোঁ অকণমান মানে বঢ়িয়াকে গৈ কিনে গা চা ধুই মান্দাকাটাৰ ৱাটাৰফলত ৰেডি পথাৰ দি যাওঁ আমি আৰু ইয়াৰ মানে ইমানে জজ গড়েশ্বৰৰ পৰা আহি গৈছে ভাই আৰু বেগ চেগ পুৰা লৈ আহিছোঁ কিন্তু এটা বস্তু চাওঁ ৰ'ব ঘৰৰ পৰাই মানে কাপোৰখিনি আনছো নে আনা নাই অ'কে গামচা চামচা গোটাই আছে আৰু ৱাটাৰফলটো দেখাৰ লগে লগে যদি জজতে উঠি যাওঁ আৰু বোলে আহোঁতে মানে মোৰ কাপোৰ চাপোৰ ভিজি থাকিলে যদি আকৌ পিন্ধিব লাগে একোই নাই কেছটো গণ্ডগোল হৈ যাব না সেইটো কাৰণে কাপোৰ চাপোৰ লৈ আহিছোঁ এতিয়া যাব লাগে মান্দাকাটা পুৰা একদম মানে গৰু আৰু ইও গৰু ঐ গৰু নাই মানুহ আৰু কিবাকে বিচাৰি পুৰা পাহাৰৰ মাজত আহি পালো মেইন ঠাইটো মানে ঠাইটো পোৱা নাই ইয়াৰ পৰা খোজকাঢ়ি যাব লাগিব মানে ইয়াৰ পৰা আৰু গাড়ী নিয়াটো মানে নোৱাৰি আৰু তো ইয়াতে পুৰাকে হেলমেট থৈ লওঁ আৰু আমি মেইন আমাৰ মানে গন্তব্যস্থলী পোৱাৰ কাৰণে গৈ আছোঁ আদি খোজকাঢ়ি কিনে ইয়াৰ পৰা প্ৰায় আপুনি 1 কিলোমিটাৰমান যদি ভিতৰত যাওঁ পাই যাম আৰু ইয়াতে একদম জিৰ' নেটৱৰ্ক মানে অলপো নেটৱৰ্ক নাই মানে ইয়াতে জিঅ' চিম আছে ভোডাফোন চিম আছে দুখানে পুৰা মাৰা গৈছে আৰু নাই ইয়াতে নেটৱৰ্ক আৰু ইয়াতে কিন্তু সঁচা কথা যে ইয়াতে বাঘ থকাটো 110% চিয়ৰ কাৰণ ইয়াৰ আগত আহোঁতে আমাক হাক দিছিল ন ভাই আহিবা বুলি বহুত ভয় লগা জেগা মানে বহুত ভয় লগা জেগা মানে বাঘ চাঘ ওলাই থাকে আৰু মানে কি ঠিক কি কেতিয়া কি ওলাই যায় ঠিক নাই আৰু মানে সেই আৰু নেচাৰ মানে একবাৰ থাকবই তো যাতে বঢ়িয়াকে যাই কিনে গা চা ধুই আহি যাব পাৰোঁ আৰু এটা মোৰ টেনশ্যনো লাগিছে মানে ইহঁতক ইমান আশা কৰি লৈ আহিছোঁ কুৱাৰী ৱাটাৰফলটোৰ কাৰণে যদি পানী নাই এতিয়া মোক কৈছে ইয়াতে মানে দৰে চলে থৈ যাব এ ভাই পানী আছে নে নাই পানী থাকবেই লাগব নাথাকিলে কথা বেয়া হৈ যাব অকণমান এই চাউল শুনিছোঁ পানী পাই গেলো কলুক মানে আৰম্ভ কৰি এইকেইটা মানে মেইন যিটো আমাৰ ঠাই সেইটো আহি পালোঁ আৰু এইটো হ'ল ৱাটাৰফলটো মানে সৰু ৰিয়েকশ্যন মানে পানী এতিয়া কম আহিছে আৰু যদি প্ৰায় 1 মাহ মান পুৰা বৰষুণ দিয়ে জুলাই মানত বেছি ভাল হ'ব হয়নে জুলাই আগষ্ট মানত তো এতিয়া কাপোৰটো মোটাকে সলাই লাগি কিনে পুৰা একদম নামি যাওঁ ৱাটাৰফলত আৰু পুৰা কাপোৰ চাপোৰ থৈ ল'লোঁ ইয়াতে গেঞ্জি পিন্ধি অলপ লেতেৰা লাগি আছে কিন্তু এনেওতো লেতেৰা হ'বই নাই ইয়াতে তো এতিয়া মই চাগে গালো আই ৰেডি পুৰা একদম এ ভাই ইয়াত যদি একলেণ্ডত গেল হয় 700 মান টকা গেল হয় এতিয়া পুৰা 700 টিকেট অহা যোৱা মানে প্ৰায় 1000 টকাৰ বেছি গেল কিন্তু ইয়াতে আৰাম চাই পুৰা নেচাৰৰ মাজত এনেকৈ বহি লওক আৰু প্ৰথমে এতিয়া গাটো ধুই লওক অলপ কেমেৰাটো বন্ধ কৰোঁ গাটো ধুই লওঁ ৰ'ব কিবা এটা ডাইলগ দিওঁ ৰ গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ডক কিবা ডাইলগ দি যাওঁ ৰ কিবা এটা কাৰোবাৰ যদি জীৱনত বহুত টেনশ্যন আছে এনেকৈ আহি ল'ব আৰু একলেণ্ড নহয় কিন্তু এটা মজাকৈ এনেকৈ আকলাই ঘূৰীয়াকৈ বহি ল'ব লগত চাতে আনব তেতিয়া বেছি ভাল লাগিব খাব পুৰা টেনশ্যনটো পুৰা একদম নহয় যাব যদি কিবা আছে আপোনালোকে চাউণ্ডটো ফিল কৰক অলপমান Many minutes later. আৰু ফাইনেলি গা চা ধোৱা পুৰা হৈ গ'ল মানে ইমান দূৰৰ পৰা মানে গা ধোৱাৰ কাৰণে আহিছোঁ এই পুৰা ৱাটাৰফলত পুৰা মজাকৈ গাটো ধুই ল'লোঁ আৰু ইয়াতে ধোৱাৰ মানে মজাটোৱে বেলেগ ভাই কৌশিক একদম পুৰা আহি গ'ল ভাই কেনে ইটো ভাই ইমান দূৰৰ পৰা গা ধোবা আছি কেনে তোমাক এতিয়া ঘৰতে যাওঁ ইয়াৰ পৰা বাই দিওঁ আৰু ইয়াতে বস্তু এটা মানে বেয়া লাগিল
তো এইটো কথাই কৈছিলোঁ মানে এনেকুৱা বটল ইয়াতে চাৰো চাইডে বহুখিনি পাইছোঁ তো সেইটোৱে আহক কিন্তু এইবিলাক যাতে কোনেও লৈ আহি কিনে প্লাষ্টিক পেলাই থৈ নাযায় কাৰণ ইয়াতে বেছি মানুহ নাহে আৰু যিকেইটা আহিছে সেইকেইটা মানে বটল চটল পেলাই থৈ গৈছে তো এইটো মানে বহুত বেছি হাইডে নহয় আপোনালোকে যদি আহিব বিচাৰে আহিব পাৰে মানটাকা তাৰ এইটো চাইডে হয় বহুত ওচৰতে কিন্তু যাতে এইবিলাক সেই নকৰে ধুনীয়াকৈ এনজয় কৰি গুচি যায় আমাৰ নিচিনাকৈ হয় না ভাই হয় হয় অঁ বাকী একমাহ মানুহ গা ধুলি এই স্বভাৱটো এৰবি ভালকৈ গা চা ধুবি দেই দাঁত দীঘল চলি আহিছি বেয়া চেয়া পাতপি আহিছি এইগিলাৰ গা চা নোধাকে থাকলি অ ভাই এনে আজি দেহাৰ পৰা কিমান ওজন কমা আন পালি মানে 7 কেজি মান কমিল 7.5 কেজি মান বলক আৰু এই ধুনীয়া ঠাইটোক বাই বাই দিওঁ আৰু আপোনালোকৰ এতিয়া বাই বাই দিয়া সময় হ'ল মানে ব্লগটো আজি চিম্পুল আছিল অলপ গা চা ধোৱা ধুনীয়াকৈ যিহেতু কি এনেকুৱা ঠাইত গৰম দিনত আহি কেনে এটা মজা লাগে সেইটো দেখাব চেষ্টা কৰিলোঁ আপোনালোকে আহক এই ঠাইটোত ধুনীয়াকৈ এনজয় কৰি গুচি যাওক বাকী এতিয়াৰ পৰা মজা মজা ব্লগ আহিছে আৰু চেলেঞ্জিং যি ব্লগ ষ্টাৰ্ট কৰিছিলোঁ সেইবিলাক আহি থাকিব মানে আজিৰ পৰা পুৰা বেক আৰু ব্লগো আহিব প্ৰেংকলো আহিব চব আহি থাকিব বাকী বাই বাই আজিলৈ নতুনকৈ এইবিলাক ছাবস্ক্ৰাইব কৰি আহিব আজিলৈ বাই 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 চব মানে নেচাৰকো বাই বাই দিলোঁ বাই বাই